কিকি এটা মুহুৰা মুহুৰাৰ নেপথ্যৰ মানুহজন কোন ধৰক আপুনি তাতে মুহুৰাত আছিলে কি নাম চিনেমা এক্টৰজনৰ নাম সুনীল ছেত্ৰী আৰু নেপথ্যত কোন আছিলে নাছিৰুদ্দিন শ্বাহ এতিয়া অসমৰ লুণ্ঠনৰ মুহুৰা হৈছে কিকি নাছিৰুদ্দিন শ্বাহ কোন হিমন্ত বিশ্ব শৰ্মা আপোনালোকেতো নকয় উলিয়াবও নোৱাৰে সাহস নাই কথাটো এই গোটেই লুণ্ঠনৰ মূল মানুহজনক তথ্য আমাৰ গোট যিখিনি আছে আপোনালোকে এটা অকল কৈছে দীঘলীয়া তালিকাখন আমি বহাগ বিহুৰ আশে পাশে হীৰেণ গোহাঁই ডাঙৰীয়া অসমৰ মানুহৰ সন্মুখত এক ঋষিতুল্য ব্যক্তিত্বৰ পৰিচয় আমি বহুত মানুহে জীৱনতে ওচৰৰ পৰা ঋষি দেখা পোৱা নাই হীৰেণ গোহাঁই ডাঙৰীয়া অসমৰ জাতীয় জীৱনত এগৰাকী ঋষিতুল্য ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি আৰু তেখেতৰে ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধ্বলৈ উঠি যোৱা এগৰাকী আমাৰ জাতীয় জীৱনৰ পৰিচিত ব্যক্তি হিচাপে সকলো স্তৰৰ ব্যক্তিয়ে শ্ৰদ্ধা কৰে গতিকে হীৰেণ গোহাঁই ডাঙৰীয়াই য'লে মাতিব ভাল কামত মাতিব আৰু যি কথা ক'ব ভাল কথা ক'ব য'লে মাতিব আমি যাম আৰু যি ক'ব আমি শুনিম